গম পাইছে আমাৰ কানৈ মহাবিদ্যালয় 2024-25 বৰ্ষৰ ছাত্ৰ একতাৰ সাধাৰণ নিৰ্বাচন আজি সফলভাৱে সমাপ্ত হৈছে। আমাৰ আছু সমৰ্থিত প্ৰায়গৰাকী প্ৰাৰ্থী জয়লাভ কৰিছে। তাৰ বাবে মই আমাৰ কানৈ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ সমাজক অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাক যোগ্য বুলি বিবেচনা কৰি আমাক তেওঁলোকৰ বাবে কাম কৰিবলৈ আগুৱাই দিছে। নমস্কাৰ, মই চিন্ময় কলিতা। আজি কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা বা সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী পদত প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। আজি সফলভাৱে নিৰ্বাচন হৈ গ'ল আৰু কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কানৈৰ হকে কাম কৰিবলৈ আমাক আগবঢ়াই নিবৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ প্ৰথম কামটো হ'ব কানৈ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো ঘূৰাই অনা। সেই শৈক্ষিক পৰিৱেশটো ঘূৰাই আনিবৰ কাৰণে আমাৰ ছাত্ৰ একতা সভাৰ যিকেইজন আছু সমৰ্থিত প্ৰাৰ্থী আমি জয়ী হৈছোঁ, সেই তাৰ কাম কৰি যাম বুলি কথা দিছোঁ।